সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বান মৰ্মে মৰিগাঁও জিলা সমিতিয়ে নিশা চহৰখনৰ ৰাজপথত মোবাইলৰ ফ্লাছ লাইট জ্বলাই জুবিন গাৰ্গ হত্যাৰ সঠিক তদন্তৰ লগতে হত্যাকাণ্ডত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত এই পোহৰৰ সমদল উলিয়ায়। প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ 10 দিন হোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে গৃহ বিভাগৰ দায়িত্বত থকা স্বত্তেও অসম আৰক্ষীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ কাৰ্যক সহজে মানি ল'ব পৰা নাই জাতীয় দল সংগঠনসমূহৰ লগতে প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে জুবিন গাৰ্গৰ হত্যাকাণ্ডত নাম সাঙুৰ খোৱা এজনো দোষী যাতে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে তাৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। নায়কৰ মৃত্যু হল আজি 10 দিন হল। এই 10 দিনৰ পিছতো আজি তাৰিখত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি যিসকল ছিংগাপুৰত আছিলে সেইসকলক কিন্তু আজি তাৰিখলৈকে কৰায়ত্ব কৰিব পৰা নাই। এই হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ যেন তেওঁ ৰাজনীতি নকৰে, আমাক ন্যায় লাগিব, অতি শীঘ্ৰে ন্যায় দিব লাগিব। যদি তেওঁলোকে ন্যায় প্ৰদান কৰিব নোৱাৰে, কথাৰ ফুল জাৰি মাৰে, তেতিয়াহ'লে অনাগত সময়ত কিন্তু আৰু ভয়ংকৰ পৰিৱেশৰ সন্মুখীন মুখ্যমন্ত্ৰী হ'ব লাগিব। শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক আজি তাৰিখলৈকে তেওঁ কৰায়ত্ব কৰিব নোৱাৰিলে নে তেওঁ ভয় খাইছে নেকি? সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুৰ হাতত মুখ্যমন্ত্ৰী কিবা গোপন তথ্য আছে, গোপন তথ্য ফাদিল কৰিব শ্যামকানুহঁতে, এনেকুৱা ভয় খাইছে নেকি মুখ্যমন্ত্ৰীয়ে? আমাৰ প্ৰশ্ন হৈছে। আৰু তেওঁলোকে পূজাৰ ছুটি দিয়া লেখীয়াকে ছুটি দিছে সেই অপৰাধী কেইজনক। আচলতে এই অপৰাধীয়ে এতিয়াও বৰ্তমান সময়ত ৰাজ অট্টালিকাত তেওঁলোকে ৰাজ আতিথ্য লৈ আছে। আমি এই কথা কেতিয়াও মানিব নোৱাৰো। জুবিন দা আমাৰ মৰমৰ হিয়াৰ আমঠু, জুবিন দাক হেৰুৱাই আমি মৰ্মাহত হৈছো। সমগ্ৰ অসমে আজিও কান্দি আছে। ইয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়ক। মুখ্যমন্ত্ৰীয়ে কথাৰ ফুলজাৰিৰে ন্যায় বিচাৰিলে নহব, অতি শীঘ্ৰে তেওঁ ন্যায়ৰ ব্যৱস্থা কৰক। মৰিগাঁৱৰ পৰা নিতু দত্তৰ ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি।
ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা